সেইকাৰণে 2026 নিৰ্বাচনটো অসমৰ 2026 নিৰ্বাচনটো হল যে বিজেপিক পৰাভূত কৰি নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰি এটোৱে হল নিৰ্বাচন 2026 নিৰ্বাচন এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়ালে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব সংগঠন বাঢ়িব কিন্তু আমাৰ সংগঠন বিলাক বাঢ়িব কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাছে দেশৰ গণতন্ত্ৰ নাবাছে দেশৰ সংবিধান নাবাছে সেইকাৰণে একেবাৰে সহজ সত্যটো হল দিল্লী নিৰ্বাচনৰ পাছত হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব